হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই কিটচেন। আজি মই কি বনাম জানেনে? আজি মই বনাম একদম পুৰণা ট্ৰেডিশ্যনেল এটা কাৰী বনাম আৰু যিটো মায়ে বনাইছিলে। আজিকালি মানুহে তেনেকৈ নবনায়। মই বনাম কি জানে? মই দেখুৱাই আছোঁ কি বনাম। আজি মই কি বনাব লৈছোঁ চাওক। এয়া কঁঠালৰ গুটি, আলু, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া ৰেডি কৰি লৈছোঁ আৰু এইটো হ'ল ৰঙালাওৰ আগ। এইকেইটা দি মই বনাম আজি শুকান মাছৰ এটা স্পাইচি তৰকাৰী এটা বনাম। গতিকে মই এইখিনি আগতে আধা পেষ্ট বনাই লওঁ। নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ এটা হাফ আধা পেষ্ট বনাই ল'ম। আৰু এইখিনি কঁঠালৰ গুটিখিনি মই কুকাৰত হুইচেল মাৰি লৈছোঁ, যিহেতু এইটো সিজোতে টাইম লাগে। আৰু আলুখিনিতো সিজা হৈয়ে যাব, শাকতো ছেম হৈ যাব আৰু। গতিকে বলক মই মিক্সিত এইখিনি মাৰি লওঁ। মাৰি মই তৰকাৰীটো বনাওঁ। মোৰ অলপ চৰ্দি ভাৱ হৈছে, গতিকে মই স্পাইচি তৰকাৰী এটা খাম। কঁঠালৰ গুটি নতুন নতুন ছিজনৰ ওলাইছে। কঁঠালৰ গুটিৰ মই প্ৰত্যেক ছিজনত একদিন খাওঁ, এইটো খাই ভাল পাওঁ। মায়ে সৰুতে বনাইছিলে। গতিকে বলক মই পেষ্টটো বনাই লওঁ। অকণ 1 ছেকেণ্ডমান মাৰি দিম, বাছ হৈ যাব আধা বটা। গতিকে লেটছ গো। গাইজ, এইটো মই মিক্সিত আধা বটা কৰি লৈছোঁ। বেছি ফাইন পেষ্ট বনোৱা নাই। নহৰু, পিঁয়াজ, কেঁচা জলকীয়া বনাই লৈছোঁ। আৰু এইফালে মই কেৰাহী বহাই দিছোঁ। বহুতে এইটো তৰকাৰী তেল নিদিয়াকৈও বনায়। মই তেল নিদিয়াকৈ নবনাওঁ, তেল দিয়েই বনাওঁ। মই গোটা নহৰু আৰু পিঁয়াজ অকণমান দিলোঁ। অলপমান ভাজা হৈ যাওক, ভাজা চেণ্টটো ভাল লাগিব। নিমখটো মই ইয়াতে দি দিম। ফাৰ্ষ্টতে নিমখ দিলে সোনকালে সেইখিনি ভাজা হৈ যাব, সেইকাৰণে এতিয়াই দি দিলোঁ নিমখটো। নিমখ পিছত দিলেও চলিলেহেঁতেন। কোনে কোনে খায় এনেকুৱা তৰকাৰী কঁঠালৰ গুটি আহিলে? কঁঠালৰ গুটিটো বহুত ধৰণৰ আইটেম খাব পাৰি। কঁঠালৰ গুটি দি মাংস দিও খাব পাৰি, মাছ দিও খাব পাৰি, সুদা দালি বনাও খাব পাৰি। তাৰপিছত শুকান মাছ দি, মিছা মাছ দি, সৰু ডাঙৰ মাছ দিও বনাব পাৰি। কঁঠালৰ গুটি বহুত ধৰণে খাব পাৰি। মই যেনিবা শিদল দি আৰু লাওৰ আগ দি খাম। এইটো মোৰ মায়ে বনাইছিলে ট্ৰেডিশ্যনেল কাৰী। গতিকে মোৰ কঁঠাল গুটি দেখিলে এইটো মনত পৰে, সেইকাৰণে আনিছোঁ। এইখিনি দি দিওঁ এতিয়া, আৰু অলপ ভাজা হৈ যাওক। 2-এটা কেঁচা জলকীয়া গোটাই থাকি গ'ল, একো নাই। দি দিম মই মছলা। এইটো তৰকাৰীত মছলা খাই বেছি দিলে ভাল লাগে, কাৰণ 1 চামুচ হালধি গুড়ি দিলোঁ, আধা চামুচ জিৰা গুড়ি দিলোঁ, অকণমান ধনিয়াও দিলোঁ খাওঁ যেতিয়া, আৰু শুকান জলকীয়া গুড়ি দিলোঁ 1 চামুচ। জ্বলা খালেই ভাল লাগে। পানীখিনি দি দিওঁ। এইখিনি পানীত মছলাখিনি ভালকৈ ভাজা হৈ লওক। শুকান মাছৰ তৰকাৰীটো, শুকান মাছ মানে শিদল মাছ একচুৱেলি, শুকান মাছটো নহয়। ভাজা হৈ থাকক মছলাখিনি। আৰু মই ঘৰত বনোৱা এইটো শিদল, এইটো ঘৰত বনাইছিলোঁ। গোটা গোটা থকা নাই, অলপ ভাঙি ভাঙি গৈছে, কিন্তু বহুত চেণ্ট হৈছে। এইটো ধুই খাব নালাগে, মই ধুয়ে একদম পাৰফেক্টলি বনাইছোঁ, খালি ভাঙি গৈছে। আৰু কেতিয়াবা মকা পালে এইটো বনোৱাটো দেখাম। আৰু 1 চামুচ আৰু 2 চামুচমান দি দিলোঁ শিদল। কি যে স্মেল। 2 চামুচ দি দিলোঁ। এইখিনি অলপ ভাজা হওক। লগতে মই দি দিম আলুখিনি সিজোৱা নাইতো, আলুখিনিও লগত দি দিওঁ। কাৰণ কঁঠাল গুটিখিনি সিজাই থৈছোঁ, একো প্ৰব্লেম নাই, দিয়াৰ লগে লগে হৈ যাব। আৰু আলুটো সিজিবলৈ অকণমান টাইম লাগে ন, এইটোৰ লগতে মছলাৰ লগতে ভুনি পেলাওঁ। চৰ্দি লাগিলে, চৰ্দি তৰ্দি জ্বৰ তৰ হ'লে এনেকুৱা স্পাইচি শিদল মাছৰ তৰকাৰী খালে ভাল লাগে। আৰু চব এৰিয়াত এইটো তৰকাৰী নাখায়, বহুতে নাজানে। আমাৰ মাহঁতে সৰুতে বনাইছিলে, সেইকাৰণে জানো। কেতিয়াবা মন যায়, সৰু যিহেতু খাইছোঁ, এতিয়াও খাব মন যায়। আৰু এইটোতো ট্ৰেডিশ্যনেল কাৰী হয় একচুৱেলি। আজিকালি মানুহেতো, আমিতো কি খাওঁ? ব্ৰইলাৰ চিকেন, চালানী মাছ, ব্ৰইলাৰ কণী, এইবিলাকে খাওঁ। যে ট্ৰেডিশ্যনেল খানাবিলাক আমি পাহৰি গৈছোঁ। অলপ মোটামুটি ভুনা হৈ গৈছে। চৰ্দিৰ মাজতো স্মেলটো পাই আছোঁ। এতিয়া দি দিম। মছলাখিনি ভুনা হৈ গৈছে। এতিয়া কঁঠালৰ গুটি সিজাই থৈছিলোঁ, এইটো কঁঠালৰ গুটি সিজিয়ে গৈছে। ইয়াতো দি দিলোঁ। বহুতে কঁঠালৰ গুটিৰ ৰঙা বাকলিখিনি গুচাই দিয়ে, মই গুচোৱা নাই। বহুত টাইমো লাগে, কষ্ট আছে এইটো গুচোৱাটো। আৰু মই ভাবিলোঁ এইটো ৰঙা স্কিনটো যিটো কঁঠালৰ গুটিৰ ওপৰত, মই ভাবিলোঁ এইটো হেল্থ বেনিফিট আছে বুলি ভাবোঁ। সেইকাৰণে দেখাত বেয়া দেখা গ'লেও কিন্তু এইটো স্বাস্থ্যৰ কাৰণে বেয়া নহয়। কঁঠালৰ গুটি আজিকালি চবেই জানা হৈছে, বাপৰে ইমান দাম হৈছিলে কৰোণাৰ টাইমত কঁঠালৰ গুটি।
এতিয়াও দাম 100 টকা কেজি। তেল মাৰি লৈছোঁ, নিমখ অকণমান সামান্য নিমখ দি আৰু অলপ ভুনি লওঁ এইখিনি মছলাৰ লগত। ইমান স্মেল ওলাইছে। কঁঠাল গুটিটো সিজাই আছে, আলুখিনি সিজিব খালি। পানী দি দিলোঁ। এইখিনি পানী শুকালে মানে মছলাখিনি কঁঠালৰ গুটি আৰু আলুত সোমাই যাব আৰু শাকটো দিয়াৰ লগে লগে হৈ যাব। শাকখিনি ওপৰত দি দিম। বেছি সময় নালাগে, ৰেডি কৰি ল'লে পটককৈ হৈ যায়। এইটো কাটোতে বাছোঁতেহে বেছি টাইম লাগে। 5 মিনিটৰ কাৰণে ঢাকি দিওঁ। বাকী ইনগ্ৰিডিয়েণ্ট পিছত দিম, শাকখিনি পিছত দিম। হৈ গ'ল, বেছি হৈ গ'ল। চাওঁ এতিয়া এইটো পানী কমি গৈছে। চাওঁ আলু আধা সিজিছে আৰু সিজিব লাগিব, আৰু অলপ পানীৰ দৰকাৰ আছে। কমি গৈছে, জুইটো বঢ়াই দিছিলোঁ কাৰণে অলপ এতিয়া আৰু অলপ দি দিলোঁ। কঁঠাল গুটিটো সিজি গৈছে, আলুখিনি সিজিবলৈ অলপ টাইম লাগিব। এতিয়া চিমত দি দিম আৰু লগত দি দিম শাকখিনি দি দিম। ঠাৰিখিনি আগত দিওঁ। আৰু পাতখিনি দি দিওঁ। এতিয়া একদম চিমত দি পেলাই আৰু 5 মিনিট চিমত হৈ থাকক। তাৰপিছত আকৌ আহি আছোঁ। সিজিলে আৰু অলপ চাওঁ, এতিয়া উলটিয়াই দিব লাগিব। এতিয়া সেইখিনি অলপ মিলাই দিব লাগিব, তেতিয়াহে শাকত মানে টেষ্টটো সোমাব। আৰু মিলাই নিদিলেতো টেষ্ট নালাগিব। এতিয়া মিলাই দি আৰু অলপ সময় সিজাব লাগিব। গাইজ, কোনে কোনে এনেকুৱা ধৰণৰ তৰকাৰী খাই ভাল পায় একদম মানে কমেণ্ট কৰিবলৈ একদম এলাহ নকৰিব। ভাল পালে একদম কমেণ্ট কৰিব দেই গাইজ। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। যোনে যোনে এইটো খায় তেওঁলোকেহে জানে এইটোৰ কি মজা। এনেকুৱা তৰকাৰী যোনে খায়, বাকীসকলে একো বুজি নাপাব। আলু সিজিছে নেকি চাওঁ। আলু সিজি গৈছে, তথাপিও আৰু অলপ পানীটো একদম নাইকিয়া হৈ যাব। অলপ তলত পুৰা অলপ ভাপ হ'ব, তেতিয়া হৈ যাব। এতিয়া আৰু অলপ 5 মিনিট সিজিব দিওঁ। শাকৰ লগত যিহেতু মিলাই দিছোঁ, গতিকে আৰু 5 মিনিট সিজক। আৰু 5 মিনিট সিজালোঁ। এতিয়া চাওঁ, পানী শুকাই গৈছে। এয়া চাওক, আৰু অলপ লুটিয়াই দিলোঁ। হেল্ল' গাইজ, মোৰ তৰকাৰী হৈ গৈছে। গাইজ একদম নাপাহৰিব লাইক শ্বেয়াৰ কৰিবলৈ। ফেচবুকত চাই আছে যদি তেনেহ'লে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু একদম শ্বেয়াৰ কৰিবলৈ গাইজ একদম নাপাহৰিব। গতিকে মোৰ তৰকাৰী হৈ গৈছে গাইজ। কোনে কোনে খায় এনেকুৱা টাইপৰ তৰকাৰী, কঁঠালৰ গুটিৰে ৰঙালাওৰ আগ কোনে খায়, শুকান মাছ বা শিদল দি পেলাই জনাবলৈ একদম নাপাহৰিব। গতিকে আজিৰ কাৰণে বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে সুস্থ থাকিব আৰু লগত থাকিব। লাইক শ্বেয়াৰ কৰি লগত থাকিব। গতিকে টাটা বাই বাই।